কৈছে যে এইটো এটা মহামাৰী অতিমাৰী গতিকে সাৱধানতা সকলো পাৰ্টি কমৰেডে অৱলম্বন কৰা উচিত তাৰ কাৰণে যদি আপুনি ঘৰৰ পৰা ওলাই যায় অন্ততঃ মাস্ক এটা পিন্ধি যোৱা আৰু যদি বেছি মানুহ থাকে তেনেহ'লে অলপ দূৰত্ব আমাৰ ৰক্ষা কৰা সকলোৰ সময়ত 6 ফুট দূৰত্ব অতি ৰক্ষা কৰিব নোৱাৰিলেও যিমানখিনি পৰা যায় দূৰত্ব ৰক্ষা কৰা এই কথাবিলাক কিন্তু অন্য নহয় চৰকাৰ বাদ দিয়ক আমাৰ পাৰ্টিও কৈ আছো কিয় কৈ আছো মানুহ কিন্তু মৰি আছে ভাৰতবৰ্ষই উন্নতিৰ ফালৰ পৰা পৃথিৱীত এতিয়া তলৰ ফালে আৰু তলৰ ফালে গৈ আছে কিন্তু এই যে কোভিড বেমাৰ হৈছে এই কোভিড বেমাৰত আক্ৰান্ত মানুহৰ সংখ্যা আৰু প্ৰতিদিনে মৰা মানুহৰ সংখ্যা পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষত এতিয়া আটাইতকৈ বেছি কালিৰ খবৰ 1100 মানুহ মৰিছে আপোনাৰ প্ৰায় 90,000 মানুহ প্ৰতিদিনে আক্ৰান্ত হৈ আছে গতিকে 90,000 মানুহ মৰিছে 1,000 তাৰ ভিতৰত 90,000 মানুহ আক্ৰান্ত হৈছে তাৰ ভিতৰত 1,000 মানুহ প্ৰতিদিনে মৰি আছে এই বেমাৰটো হৈছে উন্নত অঞ্চলৰ পৰা লাহে লাহে অনুন্নত অঞ্চললৈ যোৱা বেমাৰ প্ৰথম হ'ল ক'ত পৃথিৱীৰ উন্নত দেশবিলাকত তাৰপাছত আহিল চীনত হ'ল চীনৰ পৰা আমেৰিকালৈ গ'ল ইংলেণ্ডলৈ গ'ল স্পেইনলৈ গ'ল ইটালীলৈ গ'ল উন্নত দেশবিলাক তাৰপাছত আহিল কোনবিলাক দেশলৈ ভাৰতবৰ্ষৰ নিচিনা দেশলৈ আৰু অসম আহি পাওঁতেতো আৰু দেৰি হৈছে নহয় ভাৰতবৰ্ষত প্ৰথম বেমাৰ হৈছিল আপোনাৰ জানুৱাৰী মাহত আৰু আমাৰ ইয়াত বেমাৰ আহিছে এপ্ৰিল মাহত কিমান তাৰিখে 30 তাৰিখ নেকি হা না লকডাউন হৈছে বেমাৰটোৰ কথা কৈছোঁ মই বেমাৰটো 30 এপ্ৰিল নে কিমানতহে আহি পাইছে অসম মানে ভাৰতবৰ্ষৰ অন্য ঠাইৰ পৰা আহি পাওঁতে আমাৰ 2 মাহ লাগি গৈছে প্ৰথম হৈছে গুৱাহাটীত তাৰপিছত লাহে লাহে দেখা গ'ল সৰু সৰু টাউনবিলাকত এতিয়া বেমাৰটো গাঁৱলৈ গৈ আছে কিন্তু গতিকে সাৱধানতা আমাৰ অৱলম্বন কৰা দৰকাৰ গতিকে বৰ্তমান সময় সম্পৰ্কে যদি আমি আলোচনা কৰোঁ দুটা বিষয় এটা হৈছে এই কৰোনা ভাইৰাছৰ আক্ৰমণ আৰু আনটো হৈছে আমাৰ আৰ্থিক বৰ্তমান যিটো অৱস্থা গতিকে এই বেমাৰটো যে হৈছে এই বেমাৰটোৱে কিন্তু দুটা সমাজ ব্যৱস্থাৰ পাৰ্থক্যটো দেখুৱাই দিছে এই বেমাৰে কিন্তু কোনো জাতি ধৰ্ম বৰ্ণ ৰাজনীতি এইবিলাক বিচাৰ কৰা নাই সকলোতে গৈছে গতিকে প্ৰথম বেমাৰটো হৈছিল ক'ত প্ৰথম বেমাৰটো হৈছিল সমাজতান্ত্ৰিক এখন দেশত চীন দেশতে বেমাৰটো আৰম্ভ হৈছিল চীন দেশৰ বৰ্তমান অৱস্থা কি প্ৰথম যেতিয়া আমি শুনো যে চীন দেশত এনেকুৱা এটা বেমাৰ আহিছে তাতে আপোনাৰ 3,000 4,000 না চীনত কিমান মানুহ মৰিল এতিয়া 4,000 বেছি হ'ল 4,600 নে কিমান হ'ল আমিতো মানে আচৰিত কিমান মানুহ আক্ৰান্ত হৈছে 84,000 মানুহ আক্ৰান্ত হৈছে এই চীন দেশে আপোনাৰ 3 মাহৰ ভিতৰত বেমাৰটো নিয়ন্ত্ৰণ কৰিল 3 মাহৰ ভিতৰত তেওঁলোকৰ ডিচেম্বৰত বেমাৰ আৰম্ভ হৈছিল ডিচেম্বৰত মোটামুটি আৰম্ভ হৈছিল তেওঁলোকৰ মাৰ্চ মাহৰ ভিতৰত তেওঁলোকে নিয়ন্ত্ৰণ কৰি পেলাইছে আৰু আমাৰ দেশত জানুৱাৰী মাহত বেমাৰ কেৰালাত আৰম্ভ হ'ল 30 জানুৱাৰী আজি কিমান তাৰিখ 30 ছেপ্টেম্বৰে ধৰকচোন নহয় তাৰমানে কেইমাহ হ'ল 8 মাহ 30 জানুৱাৰীৰ পৰা 30 ছেপ্টেম্বৰ যদি হয় 8 মাহ আমাৰ বেমাৰ হ'ল আৰু কমাৰ কোনো লক্ষণ নাই আমেৰিকা পৃথিৱীৰ আটাইতকৈ ধনী দেশ কিমান মানুহ মৰিল 2 লাখৰ ওপৰত বোধহয় 2 লাখৰ ওপৰত 3 লাখৰ ওচৰ চাপিছে মানুহ মৰি গ'ল
কিউবাৰ জনসংখ্যা আমাৰ 3 ভাগৰ 1 ভাগ হ'ব। আমাৰ ইয়াতে জনসংখ্যা এতিয়া 3 কোটি 30 লাখ মান হ'ব নেকি? কিউবাৰ জনসংখ্যা হৈছে 1 কোটি 10 লাখ 11 লাখ 12 লাখ এনেকুৱা হ'ব বোধে। মই এতিয়া হিচাপটো ক'ব নোৱাৰিম, মন কৰা নাই। অতি ক্ষুদ্ৰ কিছুমান দ্বীপৰ সমষ্টি। সেই কিউবাই নিজৰ দেশততো বেমাৰ নিয়ন্ত্ৰণ কৰিছে। তেওঁলোকে পৃথিৱীৰ বিভিন্ন ঠাইলৈ মেডিচিন আৰু ডাক্তৰ পঠাইছে। বোলে 50খনৰ বেছি দেশ য'ত কিউবাৰ ডাক্তৰ গৈছে আৰু মেডিচিন গৈছে। আটাইতকৈ ধনী দেশ আমেৰিকা। কিউবাৰ পৰা কিমান দূৰ? 91 মাইল। 2 লাখৰ ওপৰত 3 লাখ প্ৰায় মানুহ এতিয়া মৰিছে। আক্ৰান্ত মানুহ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আমেৰিকা। ভিয়েটনাম এখন সৰু দেশ, আমেৰিকাই দেশখন চাৰখাৰ কৰি পেলাইছে। সেই ভিয়েটনামত অতি কম মানুহ মৰিছে। গতিকে এই বেমাৰটো যেতিয়া বিভিন্ন দেশলৈ গৈছে, এই অতিমাৰীৰ সময়তে দুটা সমাজ ব্যৱস্থাৰ পাৰ্থক্য আপুনি দেখিবলৈ পাব। কি ব্যৱস্থা? পুঁজিবাদী ব্যৱস্থা। পুঁজিবাদী ব্যৱস্থাৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশ হৈছে আমেৰিকা। আৰু বৰ্তমান পুঁজিবাদৰ যিটো স্তৰ, যাক আমি নব্য উদাৰতাবাদ বুলি কওঁ, এই নব্য উদাৰতাবাদ আটাইতকৈ যদি কোনোবা দেশত বেছিকে চলিছে, সেয়া হৈছে ভাৰতবৰ্ষ, ব্ৰাজিল, এইবিলাক দেশত আটাইতকৈ বেছিকে চলিছে। তেনেহলে পুঁজিবাদী আমেৰিকা, পুঁজিবাদী ভাৰতবৰ্ষ, পুঁজিবাদী ব্ৰাজিল আটাইতকৈ বেছি এতিয়া কৰোনা ভাইৰাছত মানুহ আক্ৰান্ত হৈছে, আটাইতকৈ বেছি মানুহ মৰিছে এই 3খন দেশ। ইটালী, স্পেইন, ইংলেণ্ড সৰু সৰু দেশ, যদিও উন্নত দেশ, সৰু সৰু দেশ, কিন্তু তাতে আপোনাৰ মৰা মানুহৰ সংখ্যা চাব। বহু মানুহ মৰিছে, বহুত মানুহ আক্ৰান্ত হৈছে। কিন্তু চীন দেশ, ভিয়েটনাম, কিউবা, এই দেশবিলাকে কিন্তু এই বেমাৰটো সবলভাৱে ইয়াৰ বিৰুদ্ধে যুদ্ধ কৰি এই বেমাৰটোৰ পৰা মানুহক বচাইছে। তেনেহলে পাৰ্থক্যটো কি হ'ল? এটা শিবিৰ হৈছে সমাজতান্ত্ৰিক শিবিৰ, য'ত মানুহক মানুহ বুলি গণ্য কৰা হয়, আৰু আনটো ফালে হৈছে পুঁজিবাদী দেশ, য'ত পুঁজিৰ ওপৰত নিৰ্ভৰ কৰে আপুনি খাবলৈ পাবনে নাই, য'ত ধনৰ ওপৰত নিৰ্ভৰ কৰে আপুনি শিক্ষা পাবনে নাই, য'ত পইচাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি স্বাস্থ্য সেৱা পাবনে নাই। গুৱাহাটীৰ হস্পিটালবিলাক এতিয়া, গুৱাহাটীৰ হস্পিটালবিলাক, প্ৰাইভেট হস্পিটালবিলাকত যদি কোনোবাই কৰোনা বেমাৰী লৈ যায়, তেনেহলে এজন বেমাৰীৰ পৰা তেওঁলোকে প্ৰতিদিনে ৰেট ফিক্স আছে 25,000-ৰ পৰা 50,000 টকা আপুনি খৰচ কৰিব লাগিব। আপুনি ডাউন টাউনলৈ নিয়ক, আপুনি GNRC-লৈ নিয়ক, আপুনি হেল্থ চিটি বুলি হস্পিটালখনলৈ নিয়ক। ইয়াতে মালিগাঁৱৰ ওচৰত স্বাগত হস্পিটাল, তেওঁলোকে বোলে 20,000 কম ৰেটত দিছে, 20,000 প্ৰতিদিনে কৰোনা চিকিৎসা কৰাৰ কাৰণে, আৰু 50,000 পৰ্যন্ত খৰচ হয়। তাৰমানে স্বাস্থ্য, আপোনাৰ জীয়াই থকাৰ অধিকাৰ কাৰ আছে? বেমাৰ হৈছে কিন্তু জীয়াই থাকিব কোন? যিয়ে চিকিৎসা পাব। কোনে চিকিৎসা পাব? ভাল চিকিৎসা যাৰ হাতত পইচা আছে। এইকাৰণে ভাৰতবৰ্ষত আপোনাৰ আটাইতকৈ বেছি মানুহ মৰিব ধৰিছে। তথ্য লুকুৱাইছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ ডাঙৰ কথা কয় যে আমাৰ মৃত্যুৰ হাৰ কম। মই কম মৃত্যুৰ হাৰ মুঠেই কম নহয়। কিয় কৈছো? কাৰণ আমাৰ হাতত প্ৰমাণ আছে। কমৰেড মামনি দত্ত আমাৰ তিনচুকীয়া জিলা কমিটিৰ মেম্বাৰ আছে। তিনচুকীয়াত যেতিয়া তেওঁৰ অসুখ হ'ল, অসুখ হোৱাৰ পিছত তেওঁৰ অক্সিজেন, তেওঁ জিলা কমিটিৰ সম্পাদিকা আছে গণতান্ত্ৰিক মহিলা সমিতি, লাহে লাহে অক্সিজেনটো নামি গ'ল। এতিয়া অক্সিজেন যেতিয়া নামি গ'ল, তিনচুকীয়াত আপোনাৰ ভেন্টিলেটৰ নাই, লৈ গ'ল ডিব্ৰুগড়ত।
তাতে চিকিৎসা কৰিলে কোভিড বেমাৰৰ অৱশেষত মামনি দত্তৰ মৃত্যু হ'ল। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ তালিকাত পঢ়ি চাওক, তেওঁৰ মৃত্যু হৈছে 5 জুলাইত। আপুনি 5 জুলাইৰ পৰা মই প্ৰত্যাহ্বান জনাইছো, 5 জুলাইৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ টুইট পঢ়ি চাওক, ক'তো মামনি দত্তৰ নাম উল্লেখ নাই। আমাৰ স্কুল শিক্ষক দিগ্বয় কমৰেড বিদ্যুৎ ৰক্ষিত, তেওঁৰ বেমাৰ হ'ল। যেতিয়া বেছি হৈ গ'ল বেমাৰ, 59 বছৰ আছিল তেওঁ ডিব্ৰুগড়লৈ লৈ গ'ল, ভেণ্টিলেশ্যনত গ'ল, মানুহজনৰ মৃত্যু হ'ল। আমি তেওঁৰ মেডিকেল চাৰ্টিফিকেটখন আনি পঢ়ি চাইছো, স্পষ্টকৈ লিখা আছে তেওঁৰ মৃত্যু হৈছে ICU কোভিড। তেওঁৰ বেমাৰ কি আছিল, তেওঁৰ অন্যান্য কিবা কিবি বেমাৰৰ নাম লিখিছে তাতে। নিউমোনাইটিছ মানে হৈছে যিটো কোভিডৰ ফলত আটাইতকৈ লাংছত আক্ৰমণ কৰাটো, যিটো আমি নিউমোনিয়া বুলি কওঁ, স্পষ্টকৈ লিখা আছে। COVID-19 স্পষ্টকৈ লিখা আছে তেওঁৰ ডেথ চাৰ্টিফিকেটত। আপুনি হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ মৃত্যু হ'ল বোধহয় ছেপ্টেম্বৰ মাহৰ ভিতৰত, এই মাহৰ ভিতৰত তেওঁৰ মৃত্যু হৈছে। আপুনি চৰকাৰী তথ্য পঢ়ি চাওক, ক'তো তেওঁৰ নাম নাই। গতিকে এই যে মানুহ মৰি আছে কিয়? প্ৰয়োজনীয় চিকিৎসা বহুতে পোৱা নাই। যি চিকিৎসা পাব লাগে, যি অক্সিজেনৰ সুবিধা পাব লাগে, সময়মতে হস্পিটেল গৈ নাপায়। কেৱল কোভিডৰ মৃত্যুটো নহয়, কোভিড যদি হোৱা নাই তেনেহ'লে আৰু বিপদ। কোভিড হ'লেতো আপুনি হস্পিটেল সোমাই গ'ল, কোভিড যদি হোৱা নাই, আপোনাৰ হাৰ্ট ষ্ট্ৰ'ক হৈছে, আপোনাৰ ইমাৰ্জেঞ্চি চিকিৎসাৰ দৰকাৰ। ডক্টৰে কয় যে 6 ঘণ্টাৰ ভিতৰত হস্পিটেল পাব লাগে, ষ্ট্ৰ'কত পৰা মানুহক বচাব পাৰি। GNC এডভাৰটাইজমেণ্ট দিয়ে থাকে। প্ৰথম আপোনাৰ টেষ্ট কৰিব, কোভিড আছে নে নাই। কোভিড টেষ্টত যদি টেষ্ট কৰাৰ সময়তে যদি মানুহজন মৰি থাকে, তেন্তে মৃত্যুৱেই হ'ল। বহু মানুহ যোৱা সময়ছোৱাত কোভিডৰ নামত বিনা চিকিৎসাই বা প্ৰকৃত চিকিৎসা নোপোৱাকৈ মৃত্যুবৰণ কৰিছে এই অসমত, এই ভাৰতবৰ্ষত। গতিকে এইখন চৰকাৰে এই যেতিয়া সংকট, এই সংকটৰ সময়ত নিজৰ অপদাৰ্থতা তেওঁলোকে দেখুৱাই দিছে। সাধাৰণ মানুহৰ জীৱন ৰক্ষা কৰাৰ ক্ষমতা এই বিজেপি চৰকাৰৰ নাই। কিয় নাই? কাৰণ তেওঁলোকে স্বাস্থ্যকো এটা ব্যৱসায় হিচাপে তেওঁলোকে গণ্য কৰে। আমি বাৰে বাৰে দাবী উত্থাপন কৰিছিলো, কি দাবী? যে যাতে মানুহক ৰক্ষা কৰিব পাৰি তাৰ কাৰণে প্ৰাইভেট হস্পিটেল বিলাক টেম্পৰাৰী হলেও চৰকাৰে নিয়ন্ত্ৰণ কৰক, যাতে মানুহৰ তাতে চিকিৎসা কৰিব পাৰি। সাধাৰণ মানুহজন কেনেকে যাব প্ৰাইভেট হস্পিটেলত? কেৰালাত আমাৰ এখন চৰকাৰ আছে, কেৰালাৰ চৰকাৰে তেওঁলোকৰ প্ৰাইভেট হস্পিটেলত কি ৰেটত চিকিৎসা হ'ব এইটো ফিক্স কৰি দিছে। এজন কোভিড বেমাৰী যদি তালৈ যায়, তেওঁৰ চিকিৎসা কিমান টকা ল'ব পাৰিব হস্পিটেলখনে, চৰকাৰে ঠিক কৰি দিছে। আৰু তাৰে যি চৰকাৰী যিটো স্বাস্থ্য ব্যৱস্থা তেওঁলোকে যোৱা সময়ছোৱাত গঢ়ি তুলিছে, তাৰ কাৰণে ইমান বেমাৰ হোৱাৰ পাছতো হস্পিটেলৰ বেড, আজি মই 15 দিন আগৰ কথা কৈছো, 15 দিনৰ খবৰ মই নাজানো, হস্পিটেলৰ বেড তাতে খালী হৈ আছে। কোভিড হস্পিটেলৰ বেড বিচনা তাত খালী হৈ আছে। আৰু আমাৰ ইয়াতে GMC লৈ গুৱাহাটী মেডিকেল কলেজ, তাত যদি কোভিডৰ চিকিৎসাৰ কাৰণে যায়, আপুনি হাহাকাৰ কৰিব লাগিব বিচনাৰ কাৰণে। গতিকে দুটা ব্যৱস্থাৰ পাৰ্থক্য এই বেমাৰৰ মাজেৰে সাংঘাতিক ধৰণে ওলাই পৰিছে। এতিয়া এখন চৰকাৰে লকডাউন দিলে, লকডাউন মানে চৰকাৰে আপোনাক ঘৰত বহি থাকিবলৈ বাধ্য কৰিছে। এদিন দুদিন নহয়, কেইমাহ? এই লকডাউনটো কিমান মাহ চলিল? প্ৰায় 6 মাহ। এতিয়া লকডাউন উঠি গৈছে আৰু উঠা নাই, এনেকুৱা এটা অৱস্থা নাই জানো? এতিয়া উঠিছেও কিন্তু উঠা নাই। গতিকে এই যে 6 মাহ ধৰি লকডাউন চলিল, আমি দেখিলো ভাৰতবৰ্ষত, আমিও জানা নাছিলো যে এই পৰিস্থিতি কি পৰিস্থিতি। যোৱা কেইদিনমান আগতে সংসদত তথ্য দিছে
1,06,00,000 মানুহে ভাৰতবৰ্ষত খোজকাঢ়ি লকডাউনৰ ভিতৰত যাক আমি প্ৰব্ৰজিত শ্ৰমিক বুলি কওঁ খোজকাঢ়ি চাইকেল চলাই ঘৰলৈ আহিছে এজন দুজন নহয় 1,06,00,000 মানুহ তাকো এইটো চৰকাৰী তথ্যবিলাক কেনেকুৱা আপোনালোকে জানে 1,06,00,000 মানুহ খোজকাঢ়ি চাইকেল চলাই নিজৰ ঘৰলৈ আহিব লগা হৈছে ক'ৰ পৰা বিশ্বনাথ চাৰিআলিত আপোনাৰ শ্ৰমিক চেন্নাইত নতুন চাইকেল কিনি চেন্নাইৰ পৰা চাইকেল চলাই পেলাই ঘৰলৈ আহিছে ভাল বুলিয়ে ক'ব লাগিব তেওঁলোকৰ কোনো হানি বিঘিনি হোৱা নাই কাৰণ বহুতো এক্সিডেণ্ট হৈ মৰিছে বহুত আপোনাৰ ৰাস্তাত বেমাৰ হৈ মৰিছে আমাৰ সেই কেইজন শ্ৰমিক আহি পালে ভালে ভালে তেওঁলোকক বিভিন্ন ঠাইত CI2 নামৰ আমাৰ যিটো শ্ৰমিক সংগঠন আছে তেওঁলোকে সহায় কৰিছে কৰবাত অলপ দূৰ বাছতো আনিছে ৰাখিছে অফিচবিলাকত খুৱাইছে কিন্তু সকলোৱেতো CI2ৰ সদস্য নহয় সকলোৱেতো সেইটো সুযোগো পোৱা নাই গতিকে 1,06,00,000 শ্ৰমিক কিয় ঘৰলৈ আহিল কাম এৰি কাৰণ কামবিলাক তেওঁলোকৰ বন্ধ হৈ গ'ল লকডাউন যেতিয়া ঘোষণা কৰিলে তেতিয়া মালিকবিলাকে ক'লে যে তোমালোকে আৰু ঘৰলৈ যোৱা আমি আৰু তোমালোকক যিয়ে কামত লগাই আছিল কোনোবাই হয়তো বিল্ডিং বনাই আছিল কোনোবাই ইণ্ডাষ্ট্ৰীত কাম কৰি আছিল তেওঁলোকক ক'লে এতিয়া আৰু যিহেতু কাম বন্ধ তোমালোকক আমি দৰমহা দিব নোৱাৰিম দৰমহা যদি দিব নোৱাৰে যি শ্ৰমিকে প্ৰতিদিনে আজি খায় দৈনিক হাজিৰাৰ ওপৰত নিৰ্ভৰ কৰি খায় তেওঁলোকৰ যেতিয়া দৰমহা বন্ধ হৈ যাব কি কৰিব এই শ্ৰমিক আমাৰ অসমৰ আপোনালোকৰ অঞ্চলবিলাকৰ খবৰ মই নাজানো কিন্তু লক্ষ লক্ষ শ্ৰমিক অসমলৈ ঘূৰি আহিছে 3 লাখৰ ওপৰত বোধহয় শ্ৰমিক ঘূৰি আহিছে এই শ্ৰমিকবিলাক ঘূৰি নাহিলেহেঁতেন ৰাস্তাত নমৰিলেহেঁতেন কুকুৰ মেকুৰীৰ নিচিনা যদি তেওঁলোকৰ দায়িত্ব চৰকাৰে ল'লেহেঁতেন কি কৰিব লাগিছিল চৰকাৰে কৰিব পৰা কাম আছিল দুটা এটা হৈছে তেওঁলোকৰ খাদ্যখিনি দি থকা আমি কৈছিলো আমাৰ পাৰ্টিয়ে প্ৰথম এই দাবী উত্থাপন কৰিছে ভাৰতবৰ্ষত যে যিবিলাক মানুহে ইনকাম টেক্স নিদিয়ে ইনকাম টেক্স দিয়ে মানে তেওঁৰ এটা পইচা আছে তেওঁ চলিব পাৰে আমি ধৰি লৈছো ইনকাম টেক্স দিব নোৱাৰা মানুহে প্ৰতিজন মানুহক 10 কিলোকৈ বিনামূলীয়াকৈ চাউল চৰকাৰে যোগান ধৰক আমাৰ মোদী চৰকাৰ পৃথিৱীৰ ভিতৰতে বোলে শক্তিশালী প্ৰধানমন্ত্ৰী এতিয়া মোদী পৃথিৱীত মানে শক্তিশালী মানুহৰ লিষ্ট বনাই নহয় তাৰ ভিতৰত বোলে মোদীৰ নামো আছে ইমান শক্তিশালী ভাৰতবৰ্ষৰ অৰ্থনীতি বোলে মোদীৰ দিনতে আটাইতকৈ বেছি শক্তিশালী হ'ল তেনেহ'লে এইটো কাম কিয় কৰিব নোৱাৰিলে যিটো কাম কেৰালাৰ চৰকাৰে কৰিছে কেৰালা চৰকাৰ মানে এখন ৰাজ্যৰ চৰকাৰ কেৰালাৰ চৰকাৰে এই লকডাউনৰ মাজত আপোনাৰ 15 বিধ সামগ্ৰী খাদ্য সামগ্ৰী মূলতঃ তাৰ লগত চাবোন দিছে বোধহয় তেওঁলোকে 15 বিধ সামগ্ৰী ঘৰে ঘৰে যোগান ধৰিছে তেওঁলোকৰ মিঠাতেল নহয় তেওঁলোকৰ আপোনাৰ খোৱাৰ কাৰণে নাৰিকলৰ তেল তেওঁলোকে নাৰিকল তেলেদি খাইতো তাৰপিছত আপোনাৰ এই যে কি বুলি কয় এইটো ৰিফাইন তেল আৰু তেওঁলোকে আমাৰ নিচিনা আমি খোৱা খাদ্যবিলাক তেওঁলোকৰ বেলেগ তেওঁলোকে চুজিৰ খাদ্য খায় কিবা খাদ্য খায় তেওঁলোকৰ মতে আৰু 15 বিধ সামগ্ৰীৰ পেকেট বনাইছে যাক কিট বুলি কয় 15 বিধ সামগ্ৰীৰ পেকেট বনাই 88 লাখ মানুহক 88 লাখ ফ্যামিলি তেওঁলোকে ঘৰে ঘৰে খাদ্য যোগান ধৰিছে তেনেহ'লে মোদী চৰকাৰৰ কাৰণে এইটো সাধাৰণ কাম আছিল যিটো কাম এখন ৰাজ্য চৰকাৰে কৰিছে নিজৰ ৰাজ্যৰ মানুহখিনিৰ কাৰণে এইখিনি মোদী চৰকাৰে কৰাটো এটা সাধাৰণ কাম আছিল কিন্তু তেওঁলোকে এই কাম নকৰিলে ফাং ফুং কৰিলে কৰবাত চাউল দিলে 10 কেজি চাউল দিলে কৰবাত নাপালে তাৰ বাহিৰে কোনো খাদ্য সামগ্ৰী আমাৰ অসমত দালি বোধে কোনোবা অলপ অলপ পাইছিল কেতিয়াবা 1 কেজি গৈ কৰবাত পাইছিল সব জায়গাত নহয় গতিকে এইটো হৈছে আমাৰ একবাৰ জ্ঞান কৰিছে আৰু
এইটো হৈছে আমাৰ চৰকাৰৰ যোৱা সময়ছোৱাত এই দুৰ্যোগৰ সময়ত আমাৰ বিজেপি চৰকাৰৰ যিটো চেহেৰা, এই চেহেৰাটো ওলাই গ'ল। এইখন চৰকাৰ বোলে হিন্দুৰ চৰকাৰ। হিন্দু মানুহবিলাকক দিছে নেকি? মই মুছলিম বাদে দিলো, কয়েক বছৰ দিয়া নাই, ঠিক আছে বাৰু, মানি ললো। পাঠশালাত দিছে নে? চাউল, দালি, চেনি, আটা, নিমখ। এইখন হিন্দু চৰকাৰ নহয়। এইখন হৈছে হিন্দুৰ নামত ৰাজনীতি কৰা চৰকাৰ। এই লকডাউনৰ মাজেৰে আকৌ এবাৰ প্ৰমাণিত হৈছে। কোনো সাধাৰণ গৰীব মানুহ, হিন্দু হওক মুছলমান হওক, এইখন চৰকাৰৰ দ্বাৰা সাহায্য পোৱা নাই। আমাৰ এই যিটো বক্তব্য, আমি আৰু এটা কি কথা কৈছিলো যে মানুহবিলাকৰ যিহেতু ইনকাম নাইকিয়া হৈ গ'ল, গতিকে মানুহবিলাকৰ হাতত নগদ পইচা দিব লাগে। নগদ পইচা দিলে কি হ'ব? নগদ পইচা দিলে তেওঁ বজাৰৰ পৰা বস্তু কিনিব পাৰিব, লগা বস্তুখিনি। কিমান কৈছিলো? মাহিলী 7,500 টকা। তাৰমানে দৈনিক কিমান হ'ব? দৈনিক 250 টকা। 250 টকা হৈছে ভাৰতবৰ্ষৰ চৰকাৰে যিবিলাক অদক্ষ শ্ৰমিক, তাৰমানে আটাইতকৈ কম দৰমহা পোৱা শ্ৰমিকৰ কাৰণে নিৰ্ধাৰণ কৰা মজুৰি। আমি কৈছিলো সেইটো মজুৰি দিয়া চবকে। 250 টকা কৰি দৈনিক 7,500 টকা মাহত, অন্তত 6 মাহৰ কাৰণে যোগান ধৰা। কি হ'ব তেতিয়া? এটা হ'ল সেই পৰিয়ালটোৰ হাতত পইচা হ'ব, তেওঁতো অকল চাউল খাই জীয়াই নাথাকে। চাউলকেইটা চবাই তেওঁৰ অন্য খৰচ আছে নে নাই? এটা পৰিয়াল চলিব লাগিলে কিমান খৰচ আপোনালোকে জানে। তেওঁ আটাইতকৈ যিখিনি খৰচ নকৰিলে নহয়, এইখিনি তেওঁলোকে পাব। 1 নম্বৰ। 2 নম্বৰ হ'ল যিবিলাকে ব্যৱসায় কৰি চলি আছে, তেওঁলোকৰ হাততো পইচা হয়। সাধাৰণ মানুহৰ হাতত যদি পইচা নাথাকে, তেনেহলে কেইজনমান ধনী মানুহে ভাৰতবৰ্ষৰ তেওঁলোকৰ ওপৰত চলি আছে 6 কোটি 7 কোটি মানুহ, পৰিয়ালবিলাক। এই দোকানবিলাকত যদি ধনী মানুহ কেইজনে কেৱল বস্তু কিনে, চলিবনে? কয়াবচিত কেইজন ধনী মানুহ আছে? ধনী মানুহ বুলি যাক আমি কওঁ, নহয় জানো? আমি এখন গাড়ী দেখিলে ধনী মানুহ বুলি কৈ দিওঁ কেতিয়াবা। এতিয়া আৰু গাড়ী থকা মানুহ ধনী মানুহ নহয়। মটৰচাইকেল এখন থকা মানুহ ধনী মানুহ বুলি ক'ব নোৱাৰি। ধনী মানুহ ভাৰতবৰ্ষত মাত্ৰ কেইজনমান। তেওঁলোকৰ হাতত যিমানে পইচা নাথাকক, ভাৰতবৰ্ষৰ অৰ্থনীতি নচলে। যদি কোটি কোটি শ্ৰমিক, কোটি কোটি কৃষকৰ হাতত পইচা নাথাকে, গতিকে এই কোটি কোটি শ্ৰমিক আৰু কৃষক আৰু সাধাৰণ মানুহৰ হাতত যদি পইচা তুলি দিয়া হয়, তেতিয়াহ'লে তেওঁলোকে বজাৰত বস্তু কিনিব। আৰু বজাৰত যদি বস্তু কিনে, তেনেহ'লে ব্যৱসায়বিলাক চলিব পাৰিব। আৰু ব্যৱসায়বিলাক যদি চলিব পাৰে, বস্তু যদি বিক্ৰী হয়, কল কাৰখানাবিলাক চলিবলৈ আৰম্ভ কৰিব। আৰু ভাৰতবৰ্ষতো এতিয়া অৰ্থনৈতিক সাংঘাতিক অৱস্থা। এই অৰ্থনীতি কেনেকৈ আগবঢ়াই নিব পাৰি? আমাৰ মোদী চৰকাৰ, তেওঁলোকৰ দৃষ্টিভংগী বেলেগ আৰু আমাৰ দৃষ্টিভংগী বেলেগ অৰ্থনীতি চলোৱাৰ। মোদী চৰকাৰে কওক, কংগ্ৰেছৰ নীতিয়ে কওক, একেই নীতি আছে। কি নীতি? নীতিটো হ'ল আপুনি তেলিৰ মূৰত তেল ঢালক। তাৰমানে যাৰ হাতত তেল আছে তাকে আৰু তেল দিয়ক, তাকে আৰু বেছিকে তেল দিয়ক। গতিকে এই যে অৰ্থনৈতিক আমাৰ সংকট হৈছে, এই অৰ্থনৈতিক সংকটৰ সময়ত মোদী চৰকাৰে কি নীতি গ্ৰহণ কৰিছে? মোদী চৰকাৰে নীতি গ্ৰহণ কৰিছে, যাৰ হাতত বেছি টকা পইচা আছে, ডাঙৰ ডাঙৰ পুঁজিপতি, ডাঙৰ ডাঙৰ ব্যৱসায়ী, তেওঁলোকৰ কাৰণে ৰেহাই ঘোষণা কৰা। কি ৰেহাই ঘোষণা? তেওঁলোকক পাৰিলে আমাৰ যিবিলাক সম্পত্তি আছে, ৰাইজৰ সম্পত্তিটো তেওঁলোকৰ হাতত বিক্ৰী কৰা। কৰিছে নে নাই? আমাৰ তৈল ক্ষেত্ৰত য'ত তেল আছে, তেলটো কাৰ? তেলটো আমাৰ ৰাইজৰ সম্পত্তি, অসমৰ মানুহৰ সম্পত্তি, ভাৰতবৰ্ষৰ মানুহৰ সম্পত্তি। এই তৈল ক্ষেত্ৰ বিক্ৰী কৰি দিলে এই লকডাউনৰ সময়ত ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ। তেওঁলোকে কি নীতি গ্ৰহণ কৰিছে? ৰেল বিক্ৰী কৰি দিছে।
আৰু কি দামত আপোনাৰ ওলাইছে এটা তেলৰ কোম্পানী BPCL বোলে নাম BPCL তাৰ মূল্য হৈছে কেইবা লাখ কোটি টকা বিক্ৰী কৰিব কিমানত পুঁজিপতিৰ হাতত 60,000 কোটি টকা পানীৰ দামত আমাৰ ৰাইজৰ সম্পদ ৰাজহুৱা সম্পদ তেওঁলোকে বিক্ৰী কৰিছে পুঁজিপতিসকলক গতিকে তেওঁলোকক নানা ধৰণৰ দেখাই দিছে তেওঁলোকক সুবিধা কৰি দিছে কি সুবিধা শ্ৰমিকক 8 ঘণ্টা নহয় 12 ঘণ্টা কামত লগাব পাৰিব অসম চৰকাৰে নীতি ঘোষণা কৰিছে শ্ৰমিকসকলৰ সমগ্ৰ পৃথিৱীত নিয়ম হ'ল 8 ঘণ্টাৰ বেছি কোনেও কামত লগাব নোৱাৰে আমাৰ অসম চৰকাৰে ঘোষণা কৰিছে বিজেপি চৰকাৰবিলাকে ঘোষণা কৰিছে 8 ঘণ্টা নহয় প্ৰয়োজন হ'লে 12 ঘণ্টা কামত লগাব আইনগতভাৱে এতিয়া কোনেও ধৰিব নোৱাৰে আইনগতভাৱে শ্ৰমিকবিলাকক তেওঁলোকে 12 ঘণ্টা কামত কটাব পাৰিব তেওঁলোকৰ নীতি ইমান নয়ন ভূঞে ক'লে কি নীতি কৃষি নীতি ঘোষণা কৰিছে কি কৃষি নীতি 3খন বিল আহিল এখন বিলৰ মতে এতিয়া আপোনাৰ চাউল দালি তেল এইবিলাক আপোনাৰ অত্যাৱশ্যকীয় সামগ্ৰী নহয় আপুনি চাউল নোখোৱাকৈ কোনোবা দিনা ভাত খাব পাৰে নেকি চাউল নাথাকাকৈ দালি নাথাকাকৈ ভাত খাব পাৰে নেকি তেনে অত্যাৱশ্যকীয় হয়নে নহয় তেল নোহোৱাকৈ খায় কিছুমান ট্ৰাইবেল মানুহে একেবাৰে তেল নোহোৱাকৈ খায় খুব কম মানুহ আটা নোহোৱাকৈ আপোনাৰ হিন্দীভাষী মানুহ চলিব নোৱাৰে এইবিলাক অত্যাৱশ্যকীয় হয় নহয় অতি আৱশ্যকীয় সামগ্ৰী হয়নে নহয় হয় কিন্তু চৰকাৰৰ মতে নহয় তাৰ মানে কি অত্যাৱশ্যকীয় সামগ্ৰী আইন মতে কোনোবা এটা সামগ্ৰী যদি অত্যাৱশ্যকীয় বুলি ঘোষণা কৰা হয় তেতিয়া তাৰ দামৰ ওপৰত তাৰ ব্যৱসায়ৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ থাকে চৰকাৰে ইচ্ছা কৰিলে সেইটোৰ গুদামবিলাকক ৰেড কৰিব পাৰে কৰবাত যদি বেছিকৈ আপোনাৰ সামগ্ৰী কোনোবাই চাউল কোনোবাই আটা কোনোবাই আলু কোনোবাই মিঠাতেল বেছিকৈ যদি জমাই থৈছে আৰু লাহে লাহে তাৰ পৰা দাম বৃদ্ধি কৰি আছে চৰকাৰে হস্তক্ষেপ কৰিব পাৰে দাম কমোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন মতে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ পৰা আপোনাৰ এই সামগ্ৰীবিলাক তেওঁলোকে উঠাই দিছে কিয় কাৰণ চাউলৰ ব্যৱসায় কৰা মানে কয়াকুছিৰ দোকানকেইখনৰ কথা মই কোৱা নাই কয়াকুছিৰ হ'লচেলাৰ আপোনাৰ বৰপেটাৰ হ'লচেলাৰ তেওঁলোকৰ কথা কোৱা নাই খাদ্য সামগ্ৰীৰ যিসকলে ব্যৱসায় নিয়ন্ত্ৰণ কৰে ভাৰতবৰ্ষত কোটি কোটি টকাৰ সম্পত্তি আপোনাৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰে এই ব্যৱসায়ীবিলাকৰ যাতে সুবিধা হয় তাৰ কাৰণে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা এইবিলাক উঠাই দিছে আৰু কি নিয়ম ঘোষণা কৰিছে যে এতিয়া যিকোনো ব্যৱসায়ীয়ে ভাৰতবৰ্ষৰ যিকোনো ঠাইলৈ এই ব্যৱসায় কৰিব পাৰিব কৃষি পণ্যৰ ব্যৱসায়টো কৰিব পাৰিব আগতে নোৱাৰিছিল গতিকে এইখন চৰকাৰে যেতিয়া মানুহৰ সংকট হৈছে এই মানুহৰ সংকট হোৱাৰ সময়ত অৰ্থনীতিৰ সংকট হোৱাৰ সময়ত পুঁজিপতিবিলাকক ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকক বেছি ৰেহাই দিছে তেওঁলোকৰ কথা হ'ল পুঁজিপতিবিলাকক যদি ৰেহাই দিয়া যায় তেতিয়া পুঁজিপতিবিলাকে কি কৰিব ব্যৱসায়ত টকা বিনিয়োগ কৰিব ব্যৱসায়ত যদি তেওঁলোকে টকা বিনিয়োগ কৰে তেতিয়া কৰ্মসংস্থান সৃষ্টি হ'ব হৈছে নেকি মোদী আহাৰ পৰাই পুঁজিপতিসকলকে কি সুবিধা কৰি দি আছে কিন্তু আমাৰ ইয়াত কৰ্মসংস্থান সৃষ্টি হৈছে নেকি আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ মাৰ্ক্সবাদী দৃষ্টিভংগী বাকী দলবিলাকতকৈ বেলেগ আমি যে কৈ থাকোঁ কিয় বেলেগ আমি কৈছোঁ অৰ্থনীতিৰ যদি পুনৰুজ্জীৱন কৰিব লাগে তেনেহ'লে যি বজাৰত বস্তু কিনিব তাৰ অৱস্থা ভাল হ'ব লাগে তেওঁলোকৰ কথা হ'ল যি বজাৰলৈ বস্তু আনিব ডাঙৰ ডাঙৰ ব্যৱসায়ীসকল তেওঁলোকক সহায় কৰা আমি কৈছোঁ নহয় যিয়ে বজাৰৰ পৰা বস্তু কিনিব